এবাৰ গৰুৱে হাঁহিলে গৌৰৱ গগৈ একদম হাস্যকৰ কথা। নমস্কাৰ, সুপ্ৰভাত জনাইছো আৰু স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে বন্ধু বান্ধৱীসকল। আৰু গৰু নলবাৰী সেই গৰুটো বুলি কোৱাৰ লগে লগে গীৰ্গাইশ্বৰৰ চৰ্দাৰটো, আৰু সেই চৰ্দাৰটোৱে এইবাৰ হাঁহিলে গৌৰৱ গগৈ। গৌৰৱ গগৈ কি কৈছে জানেনে? যে নিজৰ ভাষাটো ভালদৰে শিকিলেহে ৰাজ্যখনৰ কথা ভালদৰে বুজি পাব, আৰু তেওঁ অসমীয়া ভাষাটো ভালকৈ বুজে কাৰণে তেওঁ চুৰ মানে কি হল, গৰু চুৰৰ লগত তেওঁ জড়িত বা গৰু চুৰ কৰাত তেওঁ ধৰা পৰিলে। তেওঁ বৰ লাজ পোৱা নাইনে? গৌৰৱ গগৈক নীতি শিক্ষা দিবলৈ তেওঁ লাজ পাইছেনে নাই? আৰু তেওঁ পিতৃ কি আৰু গৌৰৱ গগৈ পিতৃ কি আছিল বাৰু? প্ৰয়াত তৰুণ গগৈ কিবা মানে ভেজেলীয়া মানুহ আছিলে নেকি? তেওঁ হয় হাৰিব পাৰে, একেলগে কিন্তু তেওঁ 15 বছৰ ৰাজত্ব কৰিছিল, আৰু তেওঁ শেষ কৰা মানুহজন আছিলে এই চৰ্দাৰৰ চৰ্দাৰ। আপোনালোকে চাগে নিশ্চয় গম পাইছে। এতিয়া কওঁ শুনক, সেই তৰুণ গগৈ কিবা ভেজেলীয়া পাইছিল নে আপোনালোকে? কোনেওতো পোৱা নাই। কিন্তু এই চৰ্দাৰৰ বাপেকৰ কি জানেনে নাই? কুকীৰ্তি, ভুৱা চাৰ্টিফিকেট লৈ পেলাই মাষ্টৰগিৰি কৰিছিলে, BA পাছ চাৰ্টিফিকেট লৈ। পিছত কিন্তু তেওঁ স্কুলৰ পৰা বহিষ্কাৰো হৈছিলে, আৰু শুনিছিলোঁ, মই ভিডিঅ'টো চালে এতিয়া গম পাম, মই ইয়াৰ আগত ভিডিঅ'টো বনাইছিলোঁ, আৰু তাৰ মানুহে কৈছিলে তেওঁ জেললৈও গৈছিলে নেকি, এনেকুৱা কিবা এটা হৈছিলে, মুঠতে চাকৰি গৈছিলে। গতিকে সেইজনে আকৌ হাঁহিছে কাক? গৌৰৱ গগৈক। আৰু মই আপোনালোকক কৈয়ে দিলোঁ, তৰুণ গগৈ আৰু তেওঁ পিতৃৰ মাজত আকাশ আৰু পাতাল, সিমানেই ক'লোঁ। মানে মূৰটো আৰু ভৰি আঙুলিকেইটা বুলি কিবা এটা কয় নহয়, সেই ভৰিৰ ধূলাখিনিৰ লগত তেওঁ বাপেকৰ মিল আছে। আৰু ইহঁত হ'ল 2 নম্বৰী, আৰু সেই তৰুণ গগৈ আছিলে কোনো 2 নম্বৰী ধান্দা। তেওঁ নিজৰ, আপোনালোকে দেখিছেই, এতিয়াৰ মুখ্যমন্ত্ৰীৰ সা সম্পত্তিৰ লগত তৰুণ গগৈ সা সম্পত্তিৰ মিল আছেনে? আপোনালোকে সকলোৱে গম পাইছে, বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতেই হওক, বা মানে মাটি বাৰীৰ ক্ষেত্ৰতেই হওক, সা সম্পত্তিৰ ক্ষেত্ৰতেই হওক, কিবা মিল আছে নেকি? একো মিল নাই। সাধাৰণভাৱে তেওঁলোকে জীৱন যাপন কৰি আছে। গতিকে তেওঁ হাঁহিবলৈ কেনেকৈ মানে তেওঁ সাহস পালে? লাজ শৰম ভু নাপায় নেকি? গৌৰৱ গগৈয়ে কৰিছিলে নেকি বাৰু গৰু চুৰ? বা তৰুণ গগৈয়ে কাৰোবাৰ চাৰ্টিফিকেট লৈ পেলাই কাৰোবাৰ নামত বাৰু ক'ৰবাত শিক্ষকতা কৰিছিলে নেকি? সেইটোখনতো চাৰ্টিফিকেট তৰুণ গগৈ মানে পৰিয়ালত নাই। গতিকে নাজানিব পাৰে, দুটা এটা শব্দ বাহিৰত পঢ়া যিহেতু সেইটো নাজানিব পাৰে। তাত লৈ উপলুঙা কৰাৰ কোনো হেৰি নাই। তোমাক যিমানেই যি নহওক, জুবিনে দি থৈ গ'ল গৰু, আৰু সঁচাকৈয়ে জুবিন গাৰ্গৰ মতেই বা সকলোৱে গম পালে যে গৰু, একদম গৰু। আৰু এইবাৰতো নলবাৰীত 0, নলবাৰী মানুহে কৈছে এইবাৰ 0 হ'ব, 0। আৰু তেওঁ এতিয়া নলবাৰীত নিজৰ ভেটিটো সুৰক্ষিত নহয়। গতিকে তেওঁ কি কৰিছে, তেওঁ নিজৰ পিছটো মানে থৈ দিছে। কিবা এটা কয় নহয় বোলে, মোৰ নিজৰ পুকুৰে পেনপেনীয়া, লোকৰ পুকুৰত পানী ছটিওৱা, তেনেকুৱা এটা শব্দ আছে যে তেওঁ নিজে জৰাজীৰ্ণ হৈ আছে, চব ফালৰ পৰা লুতুৰি পুতুৰি হৈ পেলাই তেওঁ আকৌ গৌৰৱ গগৈক মানে ইটিকিং কৰি হাঁহিছে। গৌৰৱ গগৈ নাজানিব পাৰে, অসমীয়া ভাষাটো নাজানিব পাৰে, মই আকৌ আপোনালোকক ক'লোঁ, কিন্তু গৌৰৱ গগৈ কথা কোৱাৰ গাম্ভীৰ্যতা আৰু তোমাৰ কথা কোৱা গাম্ভীৰ্যতা কেনেকুৱা সেইটো নিজে এবাৰ চাবাচোন, নিৰীক্ষণ কৰি পেলাই। লাজ পাব লাগে। সেই সৰু গৌৰৱ গগৈ মানুহটো হ'ল সৰু, তোমাতকৈ বহু গুণে সৰু, কিন্তু তথাপিও সেইবিলাক উপলুঙা মৰা কথা নকয়। কিমানে কি হিন্দুস্তান পাকিস্তান আপোনালোকে কৈ আছে, কিন্তু তথাপিও গৌৰৱ গগৈয়ে তেনেকুৱা অভদ্ৰামী কৰি পেলাই কথা কোৱা দেখিছেনে? আমাৰে খং উঠে কেতিয়াবা। মই নহয় দেই, মই কংগ্ৰেছৰ মানুহ নহয়, কিন্তু আমাৰে কিছুমান কথা খং উঠে তেনেকৈ যেতিয়া গৌৰৱ গগৈক কথা কয়। মই কোনো কংগ্ৰেছ দলৰ নহয়, কোনো BJP দলৰ নহয়, কিন্তু তেনেকুৱা ফালতমি কথা ক'লে কোনেও সহ্য নকৰে। আৰু গৌৰৱ গগৈৰ ক্ষেত্ৰত তেওঁ পত্নীক লৈ পেলাই এটা চামে, মুখ্যমন্ত্ৰীৰ এটা চামে মানে একদম মানে থকা সৰকা কৰি আছে, কিন্তু গৌৰৱ গগৈ পত্নীয়ে তাত একো এষাৰে মাত দিয়া নাই। আৰু যিয়ে যি নহওক বাৰু, তোমাৰ পত্নীৰ নামত কিমান কি কেলেংকাৰী, গৌৰৱ গগৈ পত্নীৰ নামত কেলেংকাৰী দেখাব পাৰিবানে? নিশ্চয়তো নোৱাৰা। আৰু তাৰ পিছতো গৌৰৱ গগৈ পিছত কিয় লাগি আছে সেই কথাটো বুজি নাপাওঁ। সেইখন যিজন গৌৰৱ গগৈ পিছত নেকি লাগি আছে, সেইজন গৌৰৱ গগৈ ঘৰতে থাকি পেলাই
থাকি পেলাই বুলিয়ে কৈছোঁ গৈ 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 তাঁত বাতি কৰি কৰি তেল মালিচ কৰা নাছিলানে তৰুণ গগৈক আৰু তৰুণ গগৈক তেল মালিচ কৰি 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 পেলাই তোমালোকে জানো নিজৰ স্বাৰ্থ আদায় কৰা নাছিলা আৰু এতিয়া সেই তৰুণ গগৈ পুত্ৰকে তোমালোকে কি কৰিছা ইটিকিং কৰিছা তাকে কয় বোলে খাই পাত ফলা বুলি যে কয় এইটো দলকেই কয় কাৰণ সেই জাপ মৰা কিমান হৈছেনো এই সেনানী পাৰ্টিটো সেনানী বুলিয়ে ক'ব লাগিব বান্দৰ জাপ দি পেলাই তাৰ পৰা আহা কিমান দিন হৈছে বুলি ক'লে 5 বছৰ হৈ গ'ল গতিকে লাষ্ট চম পোৱা নাই নে ন বিজেপি হৈ পেলাই এতিয়া পুৰণা বিজেপিখিনিক উফৰাই পঠাইছে মানে 2 নম্বৰী কৰি উফৰাই পঠাইছে আৰু বন্ধু বান্ধৱীসকলক কৈছোঁ শুনক বিজেপি দলটো আছে দুটা ভাগ কিন্তু তেওঁলোকে মুখেৰে প্ৰকাশ নকৰিলে কি হ'ব এটাই তেওঁলোকৰ ভাল মানে একতাটো দেখায় আৰু ইভিলাকে আকৌ কি বিৰোধী দলসমূহে কি কৰে একতাটো নেদেখায় মানে কিবা কিবি লোকৰ চক্ৰান্তত আচলতে এইবিলাক কিছুমান এজেন্ট আছে সেই এজেন্টবিলাকৰ চক্ৰান্তত কিবা নকবলগীয়া কথা কিছুমান কৈ মানে কি কৰে দলটো লঘু কৰি পেলাই ঠিক তেনেকুৱা কিন্তু বিজেপি দলটোত নাই আৰু সেই কাৰণে এই কিজনে এতিয়া মানে উঠি ৰজা বহি ৰজা হৈ আছে আৰু এই মলুৱা কথা ক'বলৈ গ'লে তেওঁ যে কিমান 2 নম্বৰী মই আকৌ আপোনালোকক মানে পুনৰ কওঁ দেই আপোনালোকে অলপ দিনৰ আগত দেখিছিলে শিলখাকু উচ্ছেদিত লোকসকলক কি ধৰণে চুচুৰা বগৰা কৰিছিলে আমাৰ দিছপুৰ থানাৰ পুলিচসকলে আৰক্ষী বিষয়াসকলে আৰু তেওঁলোকৰ ডিউটি আচলতে পালন কৰিছিলে তেওঁলোকক নিৰ্দেশ দিয়া হৈছিলে আৰু নিৰ্দেশ মতে তেওঁলোকে কাম কৰিছিল কিন্তু সেই জেগাত যি সকল মহিলাক সেই জেগাত চুচুৰাইছিলে তাৰ কাষতেই আছে মানে মলুৱাৰ ভৱন আৰু মলুৱাৰ ঘৰলৈ যোৱা এটা বৃহৎ ৰাস্তা আপোনালোকে কোনোবাই যদি দেখা নাই আহি চাবহি এনে ওপৰতে কিছুমান কথা যে কয় কি চৰকাৰী মাটি দখল কৰিছে উচ্ছেদ হ'বই লাগে হেৰব উপায়ত যোনসকলে সেই কথাটো কৈছে চৰকাৰী মাটি উচ্ছেদ হ'ব লাগে সেই ৰজা মহাৰাজা সকলৰ মাটিখিনি যে চৰকাৰী মাটিত আছে ঘৰবিলাক যে চৰকাৰী মাটিত আছে সেইখিনি উচ্ছেদ হ'ব লাগে নে নাই বাৰু সেইটো কোনোবাই মাতিছানে তাততো মাত মতা নাই কাৰণ তহতলি অন্ধ দেখি শুনিও মানে কিবা চকুৰে দেখিও নেদেখা ভাও ধৰি এনেকুৱা অন্ধ হৈ থাক মই চশমাযোৰ খুলি দেখাই দিছোঁ চাই এনেকুৱা অন্ধ এইটোক কয় গম পাইছা নাই আৰু টোপনি যোৱা মানুহক মানে জগাবলৈ ভাল আৰু টোপনি ভাও ধৰি থকা মানুহক কিন্তু জগাব নোৱাৰি আৰু কিহৰ কাৰণে নোৱাৰি চেলেকা কাৰণে চেলেকিবলৈ নাপাম বুলি কোনেও কিছুমান কথাত মাত নিদিয়ে যিবিলাক নেকি সত্য কথা তাত তেওঁলোকে মাত নিদিয়ে আৰু এইবিলাক কথা ক'লে কি কৰে এছামে আহি পেলাই মানে চিঞৰেহি আৰু মোক সুধি আছে কি আপুনি বোলে কোন দলৰ মোৰ দল চল কোনো নাইকিয়া মই সিমানেই ক'লোঁ মোৰ দল চল কোনো নাইকিয়া তাতে মোক যিমানেই যি নকওঁ কিয় মোৰ দল নাই আৰু মই যিটো হয় সেইটোহে মই কংগ্ৰেছ দলৰো নহয় কিন্তু তথাপিও যেতিয়া নেকি তৰুণ গগৈক আমি নিজে দেখিছোঁ তৰুণ গগৈ চৰকাৰৰ প্ৰথমৰ পৰা কংগ্ৰেছ চৰকাৰ যেতিয়া আহিছে তেতিয়াৰ পৰা আমি দেখিছোঁ কি তৰুণ গগৈয়ে কি কৰি আছিল কি কৰা নাছিল সকলোখিনি দেখি আছোঁ আৰু তৰুণ গগৈক ডুবোৱা মানুহখিনিয়ে হ'ল এই পাৰ্টিটো যিটো পাৰ্টি নেকি জাপ মাৰি ন বিজেপি যিখিনি পাৰ্টি সেই পাৰ্টিটোৱে তৰুণ গগৈক কিন্তু শেষ কৰি দিলে আৰু অকালতে তেওঁ এইবিলাক চিন্তাতে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল বাৰু যি কি নহওক এইখিনিয়ে আছিলে কথা আৰু তৰুণ গগৈ মানে গৌৰৱ গগৈৰ লগত কিছুমান যুক্তি দিবলৈ গৈ বা গৌৰৱ গগৈক কিবা নকবলগীয়া কথা কৈ পেলাই মানে কি কৰিব পাৰি নিজকে তললৈ নিয়া চিন্তাটো কৰিব নালাগে নিজৰ সমষ্টিটোত কি কাম কৰিছে সেইটো চিন্তা কৰক গৌৰৱ গগৈ জিকক হাৰক সেইবিলাক কোনো মতলব নাই কিন্তু যিটো হয় সেইটোহে কৈছোঁ গৌৰৱ গগৈক মানে ইটিকিং কৰিবলৈ গ'লে কি হয় জানেনে ওপৰলৈ থুই পেলাওঁতে বোলে নিজৰ গাতেই পৰে গৌৰৱ গগৈ হয়তো তোমাৰ ঘৰত গৈ পেলাই এহাতলৈকে গৈ হেৰি কৰাকৈ নাছিলে গম পাইছা নহয় কি কিন্তু তৰুণ গগৈ ঘৰত গৈ পেলাই তোমালোকে এহাতলৈকে কি কৰি আছিলাগে চেলেকা বুলিয়ে কৈছোঁ চেলেকি আছিলাগে আৰু তেনেকৈ তেল মালিচ কৰি লাষ্টত কি কৰে স্বাৰ্থখিনি উদয় হোৱা মানে আদায় হোৱাৰ পিছত তৰুণ গগৈক লাটটো মাৰি দিলা আৰু লাট মৰাৰ পিছত কি হ'ল তোমালোকে জাপ দি দিলা বিজেপি দলত যি নৰেন্দ্ৰ মোদীক আগতে তোমালোকে যিমান মানে গালি পাৰিছিলা সেই নৰেন্দ্ৰ মোদীৰ ভৰিতে এতিয়া আহি পেলাই পৰিবহিলগীয়া হ'ল মানে কিবা এটা কয় নহয় ঘূৰি কুকুৰৰ বোলে পোকৰতে মুখ তেনেকেই তোমালোকে ঘূৰি ইমানেই নৰেন্দ্ৰ মোদীক তেতিয়া গালি পাৰিছিলে মনত নাই জানো আপোনালোকে সকলোৱে হয়তো নিশ্চয় গম পাব কিন্তু তাৰ পিছতো আহি পেলাই এতিয়া মোদীৰ ভৰিতে পৰিবলগীয়া হ'ল বন্ধু বান্ধৱীসকল এইখিনি আছিল মোৰ ক'বলগীয়া সদশেষত ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই